এই পাঁচটা সংকেত আপুনিও যদি পাই আছে তেন্তে আপোনাৰ ভাল দিন সমাগত। জীৱন সলাই দিব পৰা এটা কাহিনী আজিৰ এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মনুষ্যৰ জীৱন সদায় প্ৰসন্ন হৈ থাকিব লাগিব বুলি কোনো কথা নাই, কাৰণ সুখ আৰু দুখ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। যদি মনুষ্যৰ জীৱনত দুখ বা বেয়া সময় নাহে, তেতিয়া সেই মনুষ্যই ভাল সময়ৰ গুৰুত্ব বা ভাল সময়ৰ মহত্ব উপলব্ধি কৰিব নোৱাৰে। এনেকুৱা বহু মানুহ আছে যাৰ জীৱনলৈ যদি কেতিয়াবা বেয়া সময় আহে, দীঘল দীঘলকৈ উশাহ লৈ হুমুনিয়াহ কাঢ়ি তেওঁ এটাই কয়, আমাৰ জীৱনলৈনো ভাল দিন কেতিয়া আহিব? কিন্তু ভাল সময় ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু আমাৰ কৰ্ময়ো সেই ভাল সময়খিনি আমাৰ ওচৰলৈ অনাত সহযোগিতা আগবঢ়ায়। মনুষ্যৰ লগত হোৱা ঘটনাৰ বিষয়ে ভগৱানে ভিন্ন ভিন্ন সংকেত দি আমাক বুজাই থাকে। যেতিয়া মনুষ্যৰ জীৱনলৈ ভাল সময় আহিবলৈ ধৰে, তেতিয়া ঈশ্বৰে বিভিন্ন প্ৰকাৰে সংকেত দিবলৈ চেষ্টা কৰে, যাতে মানুহজনে বুজি পায় তেওঁৰ জীৱনলৈ ভাল সময় আহি আছে। কিন্তু অজ্ঞানতাৰ বাবে মনুষ্যই সেই সংকেতৰ ভুল অৰ্থ উলিয়াই লয় বা সেই সংকেতক স্বাগতম নজনাই নিজৰ জীৱনলৈ। যেতিয়াই এনেধৰণৰ সমস্যাবোৰে মানুহজনৰ লগ নেৰা হয়, তেতিয়াই মানুহজন নিৰাশ হৈ পৰে। সেইবাবে আজি আমি এই ভিডিঅ'টোত আপোনাক ক'ম ভাল সময় অহাৰ সংকেত কি কি আৰু কেনেকৈ আপুনি এই সংকেত পালে সেই সংকেতবোৰক নিজৰ জীৱনলৈ স্বাগতম জনাব, সেয়াও আজি আমি আপোনাক ক'ম। ভগৱান গৌতম বুদ্ধৰ শিক্ষাই মানুহৰ জীৱন সলাই দিব পাৰে। এই কাহিনী আজি আপুনি শেষলৈকে শুনিব। এই কাহিনীয়ে আপোনাৰো জীৱন সলাই দিব পাৰে। আহক এই কাহিনীটো আৰম্ভ কৰোঁ। বহুত দিনৰ পুৰণি কথা। এখন গাঁৱত এজন দৰিদ্ৰ মানুহ আছিল। সেই মানুহজনে নিজৰ দুখক লৈ যথেষ্ট কষ্টত আছিল, সমস্যাত আছিল। ক'ৰবালৈ যদি তেওঁ যায় বা কিবা কাম এটাত যদি তেওঁ হাত দিয়ে, সেয়া হৈও নোহোৱাৰ দৰে হয় আৰু অন্তিম মুহূৰ্তত বিফল হৈ পৰে মানুহজন। কেতিয়াবা যদি তেওঁ স্বাস্থ্যজনিত সমস্যাক লৈ চিন্তিত হৈ থাকে, আন কেতিয়াবা আকৌ পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যুত তেওঁ চিন্তিত হৈ পৰে। নিজৰ জীৱনত হৈ থকা দুখক লৈ অস্বস্তিত পৰিল, অধৈৰ্য হৈ পৰিল সেই মানুহজন। এদিন কি হ'ল, তেওঁ ঘৰৰ দুৱাৰমুখত এইবোৰকেই বহি বহি ভাবি আছিল। তেতিয়াই তেওঁ দেখিলে তেওঁৰ দুৱাৰমুখলৈ এজাক চৰাই আহিছে। প্ৰথমৰ পৰাই যিহেতু তেওঁ সমস্যাৰে জৰ্জৰিত হৈ চিন্তাম্বিত হৈ আছিল, ক্ৰোধাম্বিত হৈ আছিল, সেইবাবে চৰাইজাক ঘৰৰ সন্মুখলৈ আহোঁতে চৰাইজাক খেদি পঠিয়ালে মানুহজনে। গোটেই চৰাইখিনি দুৱাৰমুখৰ পৰা অন্য স্থানলৈ উৰি গুচি গ'ল। মানুহজনৰ এটা বৰ বদ অভ্যাস আছিল। যি জীৱ জন্তুৱে তেওঁৰ দুৱাৰমুখলৈ অহা দেখে, সেই জীৱ জন্তুকে হয় তেওঁ মাৰে, নহ'লে খেদিবলৈ চেষ্টা কৰে। সাধুসন্তক দেখি কোনোদিন সেই লোকজনে এটা প্ৰণামো নজনায়, বৰঞ্চ মুখখন গোমোঠা কৰি সেই স্থানৰ পৰা তেওঁ আঁতৰি গুচি যায়। এনেদৰে সমস্যাৰে যুঁজি যেতিয়া তেওঁৰ সাহসো নোহোৱা হৈ পৰিল, তেতিয়া তেওঁ এদিন নিৰ্ণয় ল'লে, এই জীৱন তেওঁ শেষ কৰি দিব। নিজৰ ঘৰ এৰি গাঁৱৰ পৰা মানুহজন বাহিৰলৈ ওলাই গ'ল আৰু সন্মুখত এখন নদী দেখি জাপ দিবলৈ ধৰিলে। কিন্তু নদীত জাপ দিয়াৰ পিছতেই দুজন সন্যাসীয়ে পানীৰ পৰা মানুহজনক উদ্ধাৰ কৰিলে। যেতিয়াই মানুহজনে নদীত জাপ দিছিল, তেতিয়াই সেই স্থানত এজন সন্যাসী আৰু তেওঁৰ শিষ্য বহি আছিল। মানুহজনে যেতিয়া পানীত জাপ দিয়া দেখিলে, তেতিয়া সন্যাসীজনে দুই শিষ্যক কৈ মানুহজনক পানীৰ পৰা উদ্ধাৰ কৰি আনিলে। পানীৰ পৰা উঠি আহি মানুহজনে সন্যাসীজনক বিভিন্ন কথাৰে আক্ৰমণ কৰিবলৈ ধৰিলে। সন্যাসীজনক উদ্দেশ্যি মানুহজনে ক'লে, আপুনি মোৰ জীৱন কিয় বচালে? কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ, মই মৰিবই লাগিব। সন্যাসীজনে মানুহজনক ক'লে, এই জীৱনটো বহুত বেছি মূল্যৱান, তুমি এনেদৰেই নিজৰ জীৱনটো কিয় শেষ কৰি দিব বিচাৰিছা? আৰু এই সংসাৰলৈ তুমি এটা নিৰ্দিষ্ট দিনৰ বাবে আহিছা। সময় হ'লে তুমি এনেও এদিন এই সংসাৰ এৰি যাবই লাগিব। তেতিয়া মানুহজনে ক'লে, মই মোৰ জীৱনৰ সমস্যাৰ সৈতে যুঁজি হাৰি গৈছোঁ
মই বুজিবই পৰা নাই, মই ধৰিবই পৰা নাই মোৰ ভাল সময় কেতিয়াৰ পৰা আৰম্ভ হ'ব। মোৰ জীৱনত সকলো বেয়াই হ'বলৈ ধৰিছে। মই ইমান চেষ্টা কৰোঁ, তাৰ পিছতো কিন্তু মই সফলতা লাভ নকৰোঁ। সন্ন্যাসীজনে ক'লে, তুমি চিন্তা কৰিব নালাগে, মই তোমাক সহায় কৰিম। তুমি প্ৰথমেই আত্মহত্যা বা নিজকে শেষ কৰি দিয়াৰ প্ৰৱণতা তুমি মনৰ পৰা উলিয়াই দিয়া। কাৰণ এয়া সকলোতকৈ ডাঙৰ পাপ। যিজন ব্যক্তিয়ে আত্মহত্যা কৰে সেইজন ব্যক্তিয়ে কেতিয়াও মুক্তি লাভ নকৰে। তুমি কি ভাবিছা? তুমি আত্মহত্যা কৰিলেই তোমাৰ কি সকলো সমস্যা শেষ হৈ যাব নেকি? কেতিয়াও নহয়। বৰঞ্চ সেই সিদ্ধান্তৰে তুমি নিজকে কাপুৰুষৰ দৰে পৰিচয় দিয়াৰ দৰে হ'ব। তেতিয়া মানুহজনে ক'লে, হে সন্ন্যাসী, আপুনি অত্যন্ত জ্ঞানী, কৃপা কৰি মোক এটা মাৰ্গ দেখুৱাই দিয়ক। আপুনি মোক কেৱল কওক মোৰ ভাল সময় কেতিয়াৰ পৰা আহিব আৰু এই ভাল সময় অহাৰ কি কি সংকেত পোৱা যায়। সন্ন্যাসীজনে ক'লে, চিন্তা কৰিব নালাগে, মই নিশ্চিতভাৱে তোমাৰ সহায় কৰিম। কিন্তু তাৰ পূৰ্বে তুমি মোৰ এটা কাম কৰিব লাগিব। মই যি ক'ম তুমি মোৰ কথা শুনিব লাগিব। মানুহজনে ক'লে, আপুনি যি ক'ব মই সকলো মানিম। আপুনি কেৱল মোক কওক মোৰ জীৱনলৈ ভাল সময় কেতিয়া আহিব আৰু আপুনি মোক কওক এই ভাল সময় অহাৰ সংকেত মই কি কি পাম। সন্ন্যাসীজনে ক'লে, প্ৰথমে তুমি মোৰ এটা কথা শুনি লোৱা। যদি তুমি বিচাৰিছা তোমাৰ ভাল সময় আহক, তেন্তে প্ৰতিদিনে তুমি চৰাই-চিৰিকটিক আহাৰ যোগান ধৰা। মানুহজনে আচৰিত হৈ ক'লে, এয়া আকৌ কেনেকুৱা ধৰণৰ কাৰ্য? মইতো চৰাই-চিৰিকটি দেখিবই নোৱাৰো। যদি চৰাই-চিৰিকটি কেনেবাকৈ আহি মোৰ ঘৰৰ চৌহদত পৰেও মই শীঘ্ৰেই সেয়া খেদি পঠিয়াওঁ। তেতিয়া সন্ন্যাসীজনে ক'লে, তুমি ভাল সময়ৰ সংকেতক এনেদৰেই স্বাগতম জনোৱা। তেতিয়া মানুহজনে পুনৰ আচৰিত হৈ সুধিলে, এই চৰাই-চিৰিকটিৰ লগত ভাল সময়ৰ কি সম্বন্ধ? সন্ন্যাসীজনে ক'লে, যি চৰাই-চিৰিকটিয়ে তোমাৰ দুৱাৰ মুখলৈ আহে প্ৰতিদিনেই তেওঁলোকক খাদ্য যোগান ধৰিবা আৰু এসপ্তাহৰ পাছত এই কাৰ্য কৰি আহি তুমি মোক এই স্থানতেই লগ কৰিবা। মানুহজনৰ ওচৰত আৰু দ্বিতীয় এটা বিকল্প নাই আৰু মানুহজনে সন্ন্যাসীজনৰ কথাখিনি মানি ল'বলৈ বাধ্য হ'ল আৰু ঘৰলৈ পুনৰ উভতি গ'ল। আৰু যেতিয়াই তেওঁৰ ঘৰলৈ চৰাই-চিৰিকটি আহিবলৈ ধৰিলে তেতিয়াই চৰাই-চিৰিকটিক তেওঁ খাদ্য যোগান ধৰিলে, অৰ্থাৎ দানা দিলে। এসপ্তাহ এনেকৈ পাৰ হ'ল। তেওঁ ভাবিলে, মানে মানুহজনৰ কথা কৈছোঁ, মানুহজনে ভাবিলে নিশ্চিতভাৱে চাগে এতিয়া মই কিবা ভাল সময়ৰ সংকেত পাম। এনেদৰেই এটা সপ্তাহ চৰাই-চিৰিকটিক আহাৰ যোগান ধৰাৰ পিছত পুনৰ সেই মানুহজনে সন্ন্যাসীজনক সেই আগৰ স্থানতেই লগ পালে। সন্ন্যাসীজনৰ কাষত যেতিয়া মানুহজন উপস্থিত হ'ল, এই সংক্ৰান্তত যেতিয়া মানুহজনে সন্ন্যাসীজনক সুধিলে, সন্ন্যাসীজনে ক'লে, বিভিন্ন সময়ত আমাৰ জীৱনলৈ অহা ভাল সংকেতবোৰ আমি চিনি নাপাওঁ বাবেই সেইবোৰক আমি অৱজ্ঞা কৰোঁ। বহু সময়ত মানুহে সমস্যা বা খঙতেই সেই সংকেতবোৰ নিজৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াই দিয়ে। তেতিয়া মানুহজনে সন্ন্যাসীজনক সুধিলে, তেন্তে আপুনি মোক কওকচোন ভাল সময় অহাৰ সংকেত কি কি? সন্ন্যাসীজনে ক'লে, এসপ্তাহ ধৰি তোমাৰ ঘৰৰ দুৱাৰ মুখলৈ অহা চৰাই-চিৰিকটি বা জীৱ-জন্তুক খাদ্য যোগান ধৰি তুমি অন্ততঃ এটা কথা নিশ্চয় বুজিছা চাগৈ, তেওঁলোকৰ আমাৰ জীৱনত মহত্ব কিমান। দৰাচলতে এই চৰাই-চিৰিকটি ভগৱানৰ অতিকে প্ৰিয়। এই সৰু সৰু জীৱবোৰ একেবাৰে নিৰ্দোষী। যেতিয়াই জীৱনত কিবা এটা ভাল পৰিৱৰ্তন হ'বলৈ গৈ থাকে তেতিয়াই ভগৱানে এনেধৰণৰ সৰু সৰু জীৱবোৰৰ জৰিয়তেই আমাক কিছু সংকেত দিয়ে। যদি মনুষ্যই সেয়া ভালদৰে স্বাগতম জনায়, দানা পানী দিয়ে, তেতিয়াই ভাল সময় সোনকালে আহে। আৰু যি মনুষ্যই সেইখিনিৰ লগত দুৰ্ব্যৱহাৰ কৰে তেতিয়া ভাল সময়ো হেনো আঁতৰি গুচি যায়। সেইবাবে যেতিয়াই ঘৰৰ দুৱাৰ মুখলৈ চৰাই-চিৰিকটি আহে, চৰাই-চিৰিকটিক স্বাগতম জনাব। গাইজনী আপোনাৰ দুৱাৰ মুখলৈ অহা। গাই এনেকুৱা এটা জীৱ যি আমাক গাখীৰ দিয়ে আৰু গাখীৰক অমৃতৰ সমান বুলি কোৱা হৈছে। বেদশাস্ত্ৰত গাইৰ পূজাৰ বিধানো আছে। কোৱা হয়, যেতিয়া কোনোবা এখন ঘৰত ৰুটি বনাই থকা হয় তাৰ প্ৰথমখন ৰুটি গাইক সমৰ্পণ কৰা হয়। যেতিয়াই ঘৰৰ দুৱাৰ মুখৰ বা ঘৰৰ চৌহদৰ আশে-পাশে গাই এজনী দেখিব তেতিয়াই সেয়া ভাল সংকেত বুলি গাইজনীক এটা ৰুটি খুৱাবলৈ চেষ্টা কৰিব।
গাই ভগৱানৰ অতিকে প্ৰিয়। যিজনেই মনৰ পৰা গাইৰ সেৱা কৰে ভগৱান সেইজন লোকৰ ওপৰতেই প্ৰসন্ন হৈ থাকে। গাইক কেতিয়াও অশান্তি কৰিব নালাগে। ইয়াৰ বিপৰীতে ঈশ্বৰৰ সংকেতৰ বাহক বুলি মানি গাইজনীক আপুনি খাদ্য যোগান ধৰক, মৰম আদৰ কৰক। সদায় গাইজনীক স্বাগতম জনাব। যদি কেতিয়াবা আপোনাৰ সপোনত আপুনি পূৰ্বজক, আপোনাৰ পূৰ্বপুৰুষক দৰ্শন লাভ কৰে তেন্তে সেয়া ভাল সংকেত বুলিয়েই গণ্য কৰিব লাগে। পূৰ্বপুৰুষসকল আমাৰ পৰা দূৰত আছে ঠিকেই, কিন্তু কিবা নহয় কিবা প্ৰকাৰে তেওঁলোক আমাৰ সৈতে সংপৃক্তও হৈ আছে। তেনেস্থলত তেওঁলোকক সপোনত দেখাটো ভাল সংকেত বুলিয়েই গণ্য কৰা হয়, কাৰণ তেওঁলোকে আমাৰ আহিবলগীয়া ভাল সময়খিনিৰ কাৰণেই কিছু বাৰ্তা দিবলৈকে সপোনত আহে। যদি আপুনিও কেতিয়াবা আপোনাৰ স্বৰ্গগামী পূৰ্বপুৰুষক সপোনত দেখা পায় তেন্তে ভয় নকৰিব আৰু চিন্তাও নকৰিব। এয়া ভাল সংকেত বুলি ভাবি আপুনি মনটো প্ৰসন্ন ৰখা উচিত। স্বৰ্গগামী পূৰ্বপুৰুষসকলৰ প্ৰতি সদায় নতমস্তক হৈ থাকিব লাগে আৰু সেইবাবে প্ৰতিদিনেই তেওঁলোকক ভগৱান জ্ঞান কৰি নিশ্চিতভাৱে সেৱা শুশ্ৰূষা কৰিব লাগে। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত চকু পানী ওলোৱা। পূজা পাঠ মানুহৰ জীৱনৰ এক নিত্য কৰ্ম। এয়া প্ৰতিদিনে কৰা উচিত। কিন্তু কিছুমান লোক ভক্তিভাৱৰ মাজত এনেদৰেই বিলীন হৈ যায় যাৰ ফলত পূজা প্ৰাৰ্থনা কৰাৰ সময়ত চকুলো ওলাই আহে তেনে লোকৰ। আৰু এয়াই ভগৱানৰ আটাইতকৈ ভাল সংকেত বুলি কোৱা হৈছে। যদি আপোনাৰ লগতো এনেকুৱা ধৰণৰ কিবা হৈ আছে তেন্তে ভগৱানক ধন্যবাদ দিয়া উচিত, কাৰণ ভগৱানে নিজেই আপোনাৰ সৈতে সংপৃক্ত হ'ব খুজিছে আৰু সেইবাবেই ভগৱানে আপোনাৰ হৃদয়ত এনেধৰণৰ ভক্তিভাৱৰ সৃষ্টি কৰিছে, যাৰ ফলত আপুনি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ দুচকুৰে চকুলো নিগৰি আহিছে। এনেকুৱা সংকেত পাই আছে যদিও আপুনি আগতকৈ বেছি মন লগাই ভগৱানক পূজা প্ৰাৰ্থনা কৰক। যদি সংকটৰ সময়ত, বিপদৰ সময়ত কোনোবা সাধুৰ আপুনি দৰ্শন লাভ কৰিছে তেন্তে বুজিব এয়া অত্যন্ত ভাল সংকেত। সাধু সন্ত সদায় বহুত বেছি মহাপ্ৰতাপী আৰু তেওঁলোকৰ ঈশ্বৰৰ সৈতে এক গভীৰ সম্বন্ধ থকা বুলিও কোৱা হয়। তেওঁলোকে ঈশ্বৰৰ প্ৰতিনিধিৰ ৰূপত কাম কৰে আৰু তেওঁলোকৰ যেতিয়াই দৰ্শন হয় তেওঁলোকক সেৱা কৰিব লাগে আৰু সুন্দৰকৈ ভোজন কৰাই সদায় তেওঁলোকৰ চৰণত নতমস্তক হৈ থাকিব লাগে। যেতিয়াই আপুনি তেওঁৰ দৰ্শন পাব তেতিয়াই পোনপ্ৰথমে আপুনি প্ৰণাম জনাবলৈ নাপাহৰিব। তেওঁলোকৰ প্ৰতি থকা বিনম্ৰভাৱে আপোনাৰ জীৱনলৈ ভাল সময় সোনকালেই টানি আনিব। বেয়া সময় কাৰো জীৱনত স্থায়ীভাৱে নাথাকে আৰু সাধু সন্ন্যাসীৰ দৰ্শনেও সেই কঠিন সময় দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰে। সেইবাবে যেতিয়াই আপুনি এনেকুৱা সংকেত লাভ কৰে তেতিয়াই ভগৱানক ধন্যবাদ দি স্বাগতম জনাব লাগে। ইয়াৰ পিছত আহিল হঠাৎ এটা পথ পাই যোৱা। যেতিয়া কোনোবা এজন মানুহ সংকটপূৰ্ণ পৰিস্থিতিত থাকে তেতিয়া কোনো ৰাস্তা তেওঁ বিচাৰি নাপায়, কিন্তু যেতিয়া তেওঁ পূজা পাঠ ইত্যাদি আদি কাম কৰে বা পুণ্য কৰ্ম কৰে তেতিয়াই ভগৱানে তেওঁক নিশ্চিতভাৱে পথ দেখুৱাব। যদি আপুনি সংকটপূৰ্ণ পৰিস্থিতিত আছে বা আপোনাৰ মনলৈ যদি কিবা বিশেষ কথা আহিছে, যদি আপুনি বিচাৰে আপোনাৰ জীৱনৰ সমস্যা দূৰ হৈ যাব লাগে তেন্তে এনেকুৱা সংকেত পালে এনেধৰণেৰেই স্বাগতম জনাব, কাৰণ এনেবোৰ সংকেতৰ অন্তৰালত ঈশ্বৰীয় শক্তি এক নিহিত হৈ থাকে। সেই বেয়া সময়খিনি শেষ কৰাৰ বাবে আপোনাৰ মনলৈ যিটো সমাধানৰ ভাৱনা বা উপলব্ধি আহিছে সেইখিনি সোনকালেই কৰি লোৱা উচিত। এনেকুৱা কৰিলে আপোনাৰ ভাল সময় সোনকালেই আৰম্ভণি হ'ব। সন্ন্যাসীজনৰ কথা শুনি ব্যক্তিজনে পৰি পৰি ধন্যবাদ জনালে আৰু ক'লে, আপুনি মোৰ জীৱনটো ৰক্ষা কৰিলে। যদি আপুনি আজি নহ'লহেঁতেন তেন্তে ময়ো আজি জীয়াই নাথাকিলোহেঁতেন। মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ আজিৰ পিছত যেতিয়াই জীৱনলৈ কোনোবা নহয় কোনোবা সমস্যা আহিব আৰু মই তৎপৰতাৰে সেই সমস্যাৰ মুখামুখি হ'ম, লগতে এই ভাল সময়খিনিক স্বাগতম জনাম আৰু কেতিয়াও জীৱ জন্তুৰ ওপৰত মই অত্যাচাৰ নকৰোঁ। আৰু তেনেকৈয়ে সেই সন্ন্যাসীজনে মানুহজনক জীৱনৰ এক নতুন পথ দেখুৱাবলৈ সক্ষম হ'ল।
যদি ভিডিওটো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।